ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ গণিতৰ ব্যৱহাৰিক জ্যামিতি নামৰ অধ্যায়টিৰ অনুশীলনী 4.1। ইয়াত কৈছে তলৰ চতুৰ্ভুজবোৰ অংকন কৰা। প্ৰথমটো আছে চতুৰ্ভুজ ABCD, য'ত AB = 4 cm, BC = 6 cm, CD = 5 cm, DA = 5.5 cm আৰু কৰ্ণ AC = 7 cm। ABCD চতুৰ্ভুজটো আমি অংকন কৰিব লাগিব। ইয়াত বাহুৰ মান দিয়া আছে AB বাহু, BC CD ৰ মান দিয়া আছে আৰু DA ৰ মান দিয়া আছে আৰু কৰ্ণ AC কৰ্ণৰ মান দিয়া আছে। গতিকে এই পাঁচটা জোখ ব্যৱহাৰ কৰি আমি চতুৰ্ভুজটো অংকন কৰিব লাগে। বলাচোন বহিত পাতি লও। আমি প্ৰথমতে কি কৰিছো, ইয়াত যিকেইটা মান দিয়া আছে, ধৰা AB ৰ মান দিয়া আছে 4 cm, BC 6 cm, CD 5 cm, DA 5.5 cm আৰু AC কোণৰ মান দিয়া আছে 7 cm। গতিকে আমি এই ৰেখাখণ্ডবিলাক আমি স্কেলৰ সহায়েৰে আঁকি লৈছো। AB ৰ মান দিয়া আছে 4 cm, তোমালোকে চাব পাৰা স্কেলত জুখি এটছা 4 cm, 1 2 3 4, গতিকে 4 cm জোখৰ আমি এডাল ৰেখাখণ্ড এদৰে আঁকিছো স্কেলৰ সহায়ত। গতিকে আমি গোটেইকেইডাল ৰেখাখণ্ড আমি এদৰে আঁকি ললো যিকেইটা দিয়া আছে। এতিয়া আমি এই ৰেখাখণ্ডকেইডাল ব্যৱহাৰ কৰি কি কৰিম, এটা চতুৰ্ভুজ অংকন কৰিব লাগে। আমি কিদৰে কৰিম, আমি প্ৰথমতে ABCD চতুৰ্ভুজটোৰ আমি এটা মোটামুটি বা আনুমানিক চতুৰ্ভুজ এটা আমি আঁকি ল'ম। আনুমানিক চতুৰ্ভুজ আমি কেনেকৈ আঁকিম চাবা। ধৰা AC কোণ ইয়াত 7 cm আছে, AC কৰ্ণ, তাৰপিছত আমি B বিন্দুটো ওপৰ ফালে ৰাখিলো, B ABCD ধৰা এইটো B বিন্দু, এইটো C বিন্দু, এইটো D বিন্দু, এইটো A বিন্দু। ABCD এটা চতুৰ্ভুজ। এইটো আনুমানিকহে, কিন্তু এইটো শুদ্ধ নহয়, ঠিক আছে। আমি শুদ্ধটোৰ তলত আঁকিম। AC মান দিয়া আছে 7 cm, ইডালৰ মান দিয়া আছে 7 cm, AB ৰ মান দিয়া আছে 4 cm, BC মান দিয়া আছে 6 cm, তাৰপিছত 6 cm, CD ৰ মান দিয়া আছে 5 cm, D ৰ মান দিয়া আছে 5.5 cm, DA ইডাল 5.5 cm। এইটো আমাৰ এটা মোটামুটি বা এটা আনুমানিক চিত্ৰ। এতিয়া আমি চতুৰ্ভুজটো অংকন কৰিম। চাবা, আমি প্ৰথমতে এই কৰ্ণডাল যে আছে, এই কৰ্ণডাল প্ৰথমতে আমি আঁকি ল'ম স্কেলৰ সহায়ত। AC = 7 cm, 0 পৰা ষ্টাৰ্ট হ'ব 7। ইডালৰ নাম দিলো AC। আমি স্কেলৰ সহায়ত প্ৰথমতে আমি AC কৰ্ণডাল আঁকি ল'লো, AC ইডাল AC। এতিয়া এইটো আমি B বিন্দুৰ অৱস্থান আমি কেনেকৈ পাম, এৰ পৰা বিলৈ দূৰত্ব 4 cm, গতিকে আমি 4 cm ব্যাসাৰ্ধৰ A বিন্দু কেন্দ্ৰ কৰি 4 cm ব্যাসাৰ্ধৰ আমি এনেকৈ এটা বৃত্তচাপ আঁকিম। চাবা, ইয়াত আছিলে AB ৰ মানে 4 cm, এইটো আছিলে 4 cm, হৈছেনে 4 cm। গতিকে ইয়াতো আমি কি কৰিম, এই A বিন্দু কেন্দ্ৰ কৰি 4 cm ব্যাসাৰ্ধৰ আমি এটা ইয়াতে বৃত্তচাপ আঁকিম। হ'ল। তাৰপাছত এইটো আছিলে C বিন্দু, তাৰপাছত এইটো আছিলে C বিন্দু। C বিন্দুক কেন্দ্ৰ কৰি চিৰ পৰা বিলৈ যেহেতু মানে 6 cm, C বিন্দুক কেন্দ্ৰ কৰি আমি 6 cm ব্যাসাৰ্ধৰ আৰু এটা বৃত্তচাপ আঁকিম AC ৰ ওপৰ ফালে। এইটো হ'ব 6 cm, 6 cm। এইটো আছিলে BC ৰ মান আছিলে 6 cm। ইয়াত চাবা, এইটো B বিন্দু, এইটো C বিন্দু, 6 cm, হয়নে? গতিকে 6 cm ব্যাসাৰ্ধৰ আমি বৃত্তচাপ আঁকিম C বিন্দুক কেন্দ্ৰ কৰি। এইটো বিন্দুত কাটিলে, গতিকে আমি B বিন্দুৰ অৱস্থান পালো। এইটো B বিন্দু আছিলে,
গতিকে আমি বি বিন্দুৰ অৱস্থান পালো এতিয়া তুমি এ বি আৰু বি সি সংযোগ কৰা গতিকে আমি এসি কোণৰ ওপৰখিনি হৈ গল হয়নে অৰ্থাৎ বি বিন্দুৰ অৱস্থান পালো সংযোগ কৰিলো এতিয়া তলৰখিনি চাবা এতিয়া আমি ডি বিন্দুৰ অৱস্থান পাবলৈ হলে কি কৰিব লাগিব এই এসি কোণৰ তলফালে আমি বৃত্তচাপ আঁকিম এতিয়া এ বিন্দুক কেন্দ্ৰ কৰি আমি কিমান কিমান সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ আঁকিম 5.5 সেন্টিমিটাৰ চাবা এ ডি মানে এ ডি বা ডি এ মানে 5.5 আছিলে ডি এ মানে 5.5 আছিলে এটো চোৱা 5.5 গতিকে আমি ইয়াতেও এ বিন্দুক কেন্দ্ৰ কৰি কি কৰিম 5.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিম ঠিক তেনেদৰে সি বিন্দুক কেন্দ্ৰ কৰি আমি কি কৰিম এতিয়া সি ৰ পৰা ডি লৈ দূৰত্ব আছিল 5 সেন্টিমিটাৰ গতিকে এটো আছিল সি ডি 5 সেন্টিমিটাৰ আছিল গতিকে 5 সেন্টিমিটাৰৰ সমানকৈ এনেকে ব্যাসাৰ্ধ লোৱা সি ৰ পৰা ডি বিন্দুলৈ সি বিন্দুৰ পৰা ডি বিন্দুলৈ এনেকে গতিকে এটো কোনটো বিন্দুত কাটিলে এটো ডি বিন্দু আছিল আমি ডি বিন্দুৰ অৱস্থান পাই গলো এতিয়া এ ডি আৰু সি ডি সংযোগ কৰা এ ডি আৰু সি ডি সংযোগ কৰাৰ লগে লগে আমি কি পালো এ বি সি ডি আমি চতুৰ্ভুজটো পাই গলো ইয়াত এ সি ৰ মান কিমান আছিল 7 সেন্টিমিটাৰ এ বি মানে কিমান আছিল 4 সেন্টিমিটাৰ বি সি মানে আছিল 6 সেন্টিমিটাৰ সি ডি মানে 5 সেন্টিমিটাৰ আৰু এ ডি মানে আছিল 5.5 সেন্টিমিটাৰ এটা চতুৰ্ভুজ এতিয়া তোমালোকে এখিনি কৰাৰ পাছত তলত লিখিবা বা চিত্ৰটো যদি তোমালোকে ইয়াতে আঁকা তেতিয়া হলে ইয়াত লিখিবা অঙ্কন প্ৰণালী আৰু যদি মাজত আঁকা তেতিয়া হলে তলত লিখিবা অঙ্কন প্ৰণালী মানে কেনেকৈ তোমালোকে চিত্ৰটো আঁকিলা সেইখিনি মই অঙ্কন প্ৰণালীখিনি তোমালোকক লিখি দিছো চাবা মই বেলেগ এখন কাগজত লিখি দিছো তোমালোকে তলত লিখিবা চিত্ৰটো চাই থাকিবা আৰু বুজিব পাৰিবা প্ৰথম অঙ্কন প্ৰণালী মানে প্ৰথম স্তৰটো কি আছিল স্কেলৰ সহায়ত AB = 4 cm BC = 6 cm CD = 5 cm DA = 5.5 cm আৰু AC = 7 cm ৰেখাখণ্ড অকা হল হয়নে আমি প্ৰথমতে এইখিনি আঁকি ললো ৰেখাখণ্ডবিলাক ওপৰত যে পালো প্ৰথমতে আমি এইবিলাক ৰেখাখণ্ডবিলাক আঁকি ললো এটা আছিল প্ৰথম স্তৰটো দ্বিতীয়টো কি আছিল অঙ্কনৰ সুবিধাৰ বাবে চতুৰ্ভুজটোৰ এটা মোটামুটি চিত্ৰ অকা হল আমি অঙ্কন কৰিবলৈ যাতে আমাৰ সুবিধা হয় হেকাৰণে আমি এই চতুৰ্ভুজটো আমি আঁকি ললো কিন্তু এটো শুদ্ধ নহয় এটো আছিল এটা মোটামুটি চিত্ৰ হেতু আমি আঁকি ললো তাৰ পিছত স্কেলৰ সহায়ত AC = 7 cm ৰেখাখণ্ড অকা হল AC = 7 cm আমি আকৌ আঁকিলো এটো অঙ্কন কৰিবৰ কাৰণে AC = 7 cm স্কেলৰ সহায়ৰে নেক্সট কি কৰিছো বি বিন্দুৰ অৱস্থান নিৰ্ণয় কৰিবলৈ 4 cm ব্যাসাৰ্ধৰ এটা বৃত্তচাপ এ বিন্দুক কেন্দ্ৰ কৰি অকা হল আৰু সি বিন্দুক কেন্দ্ৰ কৰি 6 cm ব্যাসাৰ্ধৰ আন এটা বৃত্তচাপ অকা হল বৃত্তচাপ দুটাই সেট কৰা বিন্দুটোৱে হৈছে বি বিন্দু হয়নে এ বিন্দুক কেন্দ্ৰ কৰি আমি 4 cm ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিলো এটো আকৌ সি বিন্দুক কেন্দ্ৰ কৰি 6 cm ব্যাসাৰ্ধৰ আমি এটা বৃত্তচাপ আঁকিলো এই বৃত্তচাপ দুটাই যিটো বিন্দু ছেদ কৰিছে হেতু হল বি বিন্দু তাৰ পিছত এখিনি এটা এ বি আৰু বি সি সংযোগ কৰা হল এ বি আৰু বি সি আমি সংযোগ কৰি দিলো এতিয়া 6 নম্বৰটো চাবা এতিয়া বিৰ বিপৰীত দিশত এ বিন্দুক কেন্দ্ৰ কৰি 5.5 cm ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আৰু সি বিন্দুক কেন্দ্ৰ কৰি 5 cm ব্যাসাৰ্ধৰ আন এটা বৃত্তচাপ অকা হল দুটা চাপে সেট কৰা বিন্দুটো হৈছে ডি বিন্দু অৰ্থাৎ এই বিন্দুটো নিৰ্ণয় কৰিবলৈ আমি কি কৰিছো বা ডি বিন্দুৰ অৱস্থান নিৰ্ণয় কৰিবলৈ জানিবলৈ এ বিন্দুক কেন্দ্ৰ কৰি 5.5 cm ব্যাসাৰ্ধৰ আমি এটা বৃত্তচাপ আঁকিছো আকৌ সি বিন্দুক কেন্দ্ৰ কৰি 5 cm ব্যাসাৰ্ধৰ আন এটা বৃত্তচাপ আঁকিছো
এই বৃত্তচাপ দুটাই যিটো বিন্দু ছেদ কৰিছে সেইটো হৈছে ডি বিন্দুৰ অৱস্থান এতিয়া এ ডি আৰু চি ডি সংযোগ কৰা হ'ল সংযোগ কৰাৰ পাছত লিখিছো এ ডি আৰু চি ডি সংযোগ কৰা হ'ল এ বি চি ডি চতুৰ্ভুজটো সম্পূৰ্ণ কৰা হ'ল গতিকে এ বি চি ডি চতুৰ্ভুজটো সম্পূৰ্ণ কৰা হ'ল গতিকে অংকন প্ৰণালীটো তোমালোকে এইটোৱে লিখিব পাৰিবা এতিয়া বলা 2 নম্বৰটো চাও 2 নম্বৰটো চাবা চতুৰ্ভুজ এ বি চি ডি য'ত এ বি = 4 cm বি চি = 3 cm ডি = 2.8 cm কৰ্ণ এ চি = 6 cm আৰু কৰ্ণ বি ডি = 4.5 cm এটো আমি আগৰ নিচিনাকৈ কি কৰিছো ৰেখাখণ্ডবিলাক আমি এদিন আঁকি লৈছো এ বি বি চি ডি এ চি আৰু বি ডি এ বি 4 cm আছিল বি চি 3 cm ডি এ 2.8 cm এ চি 5 cm আৰু বি ডি 4.5 cm ইয়াত এ চি কৰ্ণ বুলি কৈছে আৰু বি ডি কৰ্ণ গতিকে আমি প্ৰথমতে আমাৰ সুবিধাৰ কাৰণে আমি এটা মোটামুটি চিত্ৰ আঁকি লম ঠিক আছে ধৰা এ বি চি ডি আমি এইকেইটা বিন্দু কেইটা ললো এইকেইটা আমাৰ সুবিধাৰ কাৰণে আমি আঁকি ললো ঠিক আছে ধৰা এ বি চি ডি এটা চতুৰ্ভুজ এই চতুৰ্ভুজৰ এ চি আৰু বি ডি কৰ্ণ এ বিৰ মান আছে 4 cm ধৰা 4 cm বি চি মানে 3 cm ডি এ মানে 2.8 ডি এ বা এ ডি 2.8 cm এ চি হৈছে এডাল কৰ্ণ এ চি মান আছে 5 cm এই কৰ্ণডাল 5 cm আৰু বি ডি 4.5 বি ডি 4.5 এডাল এতিয়া আমি চতুৰ্ভুজটো অংকন কৰিম ইয়াতো আমি প্ৰথমতে কি কৰিম এসি আমি আঁকি লম ঠিক আছে এসি যিডাল ৰেখাখণ্ড 5 cm দৈৰ্ঘ্যৰ আমি এসি ৰেখাখণ্ড আঁকি লম এটো হল এ সি আৰু কিমান 5 cm দৈৰ্ঘ্যটো 5 cm দৈৰ্ঘ্যৰ আমি এসি আঁকি ললো এতিয়া আমি কি কৰিম এই বি বিন্দুৰ অৱস্থান আমি নিৰ্ণয় কৰিম এৰ পৰা বিলৈ দূৰত্ব কিমান 4 cm আৰু সিৰ পৰা বিলৈ 3 cm গতিকে আমি বি বিন্দুৰ অৱস্থান আমি সহজে নিৰ্ণয় কৰিব পাৰিম গতিকে এ বিন্দুক কেন্দ্ৰ কৰি আমি কি কৰিম 4 cm ব্যাসাৰ্ধৰ আমি এটা ইয়াতে এনেকা এটা বৃত্তচাপ আঁকিম গতিকে 4 cm আছিল ইয়াতে এ বি মানে 4 cm প্ৰথমটো আছিল এ বি এটো 4 cm এখিনি হ'ব গতিকে 4 cm ব্যাসাৰ্ধৰ আমি এটা বৃত্তচাপ আঁকিম এ সিৰ ওপৰ ফালে কাৰণ বি বিন্দুৰ অৱস্থান আমি যেটো ওপৰ ফালে ৰাখিছো এটো এটা বৃত্তচাপ আঁকিলো নেক্সট সি বি বা বি সি মানে 3 cm আছে এটো 3 cm আছে গতিকে এই বিন্দুটোৰ পৰা আমি কি কৰিম 3 cm আমি এটা বৃত্তচাপ আঁকিলো 3 cm ব্যাসাৰ্ধৰ এতিয়া এটো কটাকটি কৰিছে যেটো বিন্দুত এটো বিন্দু হ'ব বি বিন্দু এই বৃত্তচাপ দুটাই বি বিন্দুত ছেদ কৰিছে এতিয়া এ বি আৰু বি সি সংযোগ কৰা এই বিন্দুটো সংযোগ কৰি দিয়া আমি বি বিন্দুৰ অৱস্থান পালো এতিয়া আমি ডি বিন্দুৰ অৱস্থান উলিয়াম ডি বিন্দুৰ অৱস্থান আমি কিদৰে উলিয়াম চাবা ইয়াত এৰ পৰা ডি লৈ দূৰত্ব দিয়া আছে 2.8 cm কিন্তু সিৰ পৰা ডি লৈ কিমান আছে এটো আমি নাজানো গতিকে আমি সি বিন্দু কেন্দ্ৰ কৰি ব্যাসাৰ্ধ আঁকিব নালাগে আমি সি বিন্দু কেন্দ্ৰ কৰি আমি বৃত্তচাপ আঁকিব নালাগে এই বি বিন্দু কেন্দ্ৰ কৰি আমি বৃত্তচাপ আঁকিব লাগিব কাৰণ কিয়নো বিৰ পৰা ডি লৈ দূৰত্ব দিয়া আছে কিমান দিয়া আছে 4.5 cm এখানে আমি প্ৰথমতে এই বিন্দু কেন্দ্ৰ কৰি 2.8 cm ব্যাসাৰ্ধৰ আমি এটা বৃত্তচাপ আঁকিম এনেকে ঠিক আছে গতিকে এ ডি মানে কিমান আছে 2.8 এ ডি এটো এ ডি বা ডি এ একে কথা 2.8 গতিকে ইয়াৰ পৰা আমি কি কৰিম 2.8 cm ব্যাসাৰ্ধৰ আমি এটা বৃত্তচাপ আঁকিলো আৰু বিৰ পৰা ডি লৈ কিমান দূৰত্ব আছিল 4.5 এটো হল 4.5 আৰু অকমান বল কৰি দিয়া হৈ গল 4.5
এইটো গতিকে 4.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ আমি এটা বৃত্তচাপ আঁকিম ইয়াৰ পৰা বি বিন্দু কেন্দ্ৰ কৰি গতিকে এইটো এনেকৈ দিয়া এইটো যিটো বিন্দু ছেদ কৰিছে এইটো হ'ব ডি বিন্দু বৃত্তচাপ দুটা য'ত ছেদ কৰিছে এতিয়া এ ডি সংযোগ কৰা এ ডি সংযোগ কৰিলো এতিয়া আমি চি ডি সংযোগ কৰিব পাৰিম চি ডি সংযোগ কৰিলো এ চি কোণ আছে আকৌ বি ডি কোণ আমি সংযোগ কৰি দিলো এটো আছিল অঙ্কন প্ৰণালী আৰু অঙ্কন প্ৰণালী তুমি কিদৰে লিখিব পাৰিম চাবা তোমালোকে তলত লিখিবা অঙ্কন প্ৰণালী আগতে আমি যিদৰে লিখিছিলো স্তৰকেইটা চাবা স্কেলৰ সহায়ত AB = 4 cm BC = 3 cm DA = 2.8 cm AC = 5 cm আৰু BD = 4.5 cm ৰেখাখণ্ড অঁকা হ'ল আকৌ AC = 5 cm ৰেখাখণ্ড অঁকা হ'ল মই যেনেকৈ কৰিছো সেইখিনি ইয়াতে লিখি দিছো ঠিক আছে তোমালোকে যিদৰে কৰা তেনেকৈ লিখি দিবা বি বিন্দুৰ অৱস্থান নিৰ্ণয় কৰিবলৈ এ বিন্দু কেন্দ্ৰ কৰি 4 cm ব্যাসাৰ্ধৰ এটা বৃত্তচাপ AC ওপৰ ফালে অঁকা হ'ল তেনেদৰে সি বিন্দু কেন্দ্ৰ কৰি 3 cm ব্যাসাৰ্ধৰ এটা বৃত্তচাপ একেফালে অঁকা হ'ল এই চাপ দুটাই ছেদ কৰা বিন্দুটো হৈছে বি বিন্দু AB আৰু BC সংযোগ কৰা হ'ল ডি বিন্দুৰ অৱস্থান নিৰ্ণয় কৰিবলৈ এ বিন্দুক কেন্দ্ৰ কৰি 2.8 cm ব্যাসাৰ্ধৰ এটা বৃত্তচাপ AC ৰ তলফালে অঁকা হ'ল আৰু বি বিন্দুক কেন্দ্ৰ কৰি একেফালে 4.5 cm ব্যাসাৰ্ধৰ আন এটা বৃত্তচাপ অঁকা হ'ল এই চাপ দুটাই ছেদ কৰা বিন্দু হ'ল ডি এতিয়া AD BD আৰু CD সংযোগ কৰা হ'ল ABCD চতুৰ্ভুজটো সম্পূৰ্ণ কৰা হ'ল ইয়াত তোমালোকে দৈৰ্ঘ্যটো লিখি দিবা AB ৰ দৈৰ্ঘ্য আছিল 4 cm BC দৈৰ্ঘ্য আছিল 3 cm AC ৰ দৈৰ্ঘ্য আছিল 5 cm BD ৰ দৈৰ্ঘ্য আছিল 4.5 cm আৰু AD ৰ দৈৰ্ঘ্য আছিল 2.8 cm বাৰিজি কি নহয় এতিয়া আমি 3 নম্বৰটো চাওঁ চতুৰ্ভুজ PQRS য'ত QR = 4.5 cm PS = 5.5 cm RS = 5 cm কোণ PR = 5.5 cm আৰু কোণ QS = 7 cm ইয়াৰ আমি প্ৰথমতে স্কেলৰ সহায়ত এই যিকেইটা মান দিয়া আছে দৈৰ্ঘ্য দিয়া আছে সেই দৈৰ্ঘ্য যোগবিলাক আমি স্কেলৰ সহায়ত প্ৰথমতে আঁকি লৈছো বলাচোন চাই লও এইদৰে আমি আঁকি লৈছো ৰেখাখণ্ড কেইডাল এতিয়া আমি PQRS চতুৰ্ভুজৰ আমি এটা মোটামুটি চিত্ৰ আঁকিলাম আনুমানিক চিত্ৰটা আমি আঁকিলাম PQRS ধৰা এই চিত্ৰটো কিন্তু এই চিত্ৰটো শুদ্ধ নহয় আমি এটা অনুমানহে কৰিছো PQRS এতিয়া চাবা আমি মানকেইটা বহাই লম QR ৰ মান দি আছে 4.5 QR 4.5 cm PS ৰ মান দি আছে 5.5 PS 5.5 cm RS ৰ মান দি আছে 5 cm RS 5 cm তাৰপিছত PR 5.5 PR অৰ্থাৎ এই কোণডাল দিয়া আছে 5.5 cm QS और QS আলাদাল কৰ্ণ QS কোণ মান আছে 7 cm ইডালৰ মান হৈছে 7 cm এটা আমি চতুৰ্ভুজটো অঙ্কন কৰিব লাগে আমি প্ৰথমতে কি কৰিম এই যে QS কোণডাল আছে গতি QS কোণৰ বাবে আমি কি কৰিম 7 cm আছে নহয় 7 cm দৈৰ্ঘ্যৰ আমি এটা ৰেখাখণ্ড আঁকিলাম এই QS ৰেখাখণ্ড আমি আঁকি ললো QS আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 7 cm এতিয়া ইয়াত চাবা আমি প্ৰথমতে P বিন্দুৰ অৱস্থান উলিয়াম নে আমি R বিন্দুৰ অৱস্থান উলিয়াম আমি প্ৰথমতে P বিন্দুৰ অৱস্থান উলিয়াব নোৱাৰিম কাৰণ কিয় ইয়াত PQ ৰ দৈৰ্ঘ্য কিমান আমি নাজানো আমি PS ৰ দৈৰ্ঘ্যহে জানো গতিকে আমি P বিন্দুৰ অৱস্থান আমি
এটা উলিয়াব নোৱাৰিম কিন্তু আমি আৰ বিন্দুৰ অৱস্থান উলিয়াব পাৰিমনে আমি নিশ্চয় পাৰিম কাৰণ কিয় কিউ আৰৰ দৈৰ্ঘ্য আমি জানো 4.5 সেন্টিমিটাৰ আছে আৰু এছ আৰৰ দৈৰ্ঘ্য আমি জানো 5 সেন্টিমিটাৰ আছে গতিকে আমি প্ৰথমতে আৰ বিন্দুৰ অৱস্থান আমি উলিয়াই লওঁ গতিকে আৰ বিন্দুৰ অৱস্থানটো কিউ এছৰ আমি তলফালে ল'ম ঠিক আছে গতিকে কিমান ল'ম ইয়াত কিউৰ পৰা আৰলৈ দূৰত্ব 4.5 সেন্টিমিটাৰ গতিকে কিউ বিন্দুক কেন্দ্ৰ কৰি 4.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ আমি এটা বৃত্তচাপ আঁকিম কিউ আৰ প্ৰথমটো আছিল এইটো কিউ আৰ এইটো 4.5 গতিকে এই কিউ বিন্দুক কেন্দ্ৰ কৰি আমি 4.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ আমি এটা কি কৰিম বৃত্তচাপ আঁকিম এতিয়া এছ বিন্দুক কেন্দ্ৰ কৰি আমি এটা 5 সেন্টিমিটাৰ আছিল 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ আকৌ এটা আমি বৃত্তচাপ আঁকিম এছ আৰ কোনটো আছিলে এইটো এছ আৰ বা আৰ এছ একে কথা 5 সেন্টিমিটাৰ আমি জোখটো লৈ লওঁ ইমানটোলৈকে আছিলে 5 সেন্টিমিটাৰ গতিকে এছ বিন্দুক কেন্দ্ৰ কৰি আমি এটা বৃত্তচাপ আঁকিম হল এই বৃত্তচাপ দুটাই আৰ বিন্দুত ছেদ কৰিছে এতিয়া কিউ আৰ আৰু এছ আৰ সংযোগ কৰোঁ কিউ আৰ মানে আছিলে 4.5 সেন্টিমিটাৰ আৰু আৰ এছ মানে আছিলে 5 সেন্টিমিটাৰ এতিয়া আমি পি বিন্দুৰ অৱস্থান আমি উলিয়াব পাৰিমনে আমি নিশ্চয় পাৰিম কাৰণ কিয়নো এছৰ পৰা পিলৈ দূৰত্ব আমি জানো 5.5 সেন্টিমিটাৰ আৰু আৰৰ পৰা পিলৈ দূৰত্ব আমি জানো 5.5 সেন্টিমিটাৰ এইটো দিয়া আছে গতিকে আমি এছ বিন্দুৰ পৰা আমি এটা বৃত্তচাপ ল'ম আৰু আৰ বিন্দুক কেন্দ্ৰ কৰি আমি এটা বৃত্তচাপ ল'ম গতিকে এছৰ পৰা আমি কিমান ল'ব লাগিব পি এছৰ দৈৰ্ঘ্য কিমান আছিলে 5.5 সেন্টিমিটাৰ পি এছ এইটো পিৰ পৰা এছ পি এছৰ দৈৰ্ঘ্য আছিলে 5.5 গতিকে আমি ইয়াৰ পৰা 5.5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এটা বৃত্তচাপ ল'ম কিউ এছৰ ওপৰ ফালে তাৰপাছত আৰৰ পৰা পিলৈ দূৰত্ব কিমান পি আৰ মানে 5.5 ইয়াত আছে পি আৰ 5.5 সেন্টিমিটাৰ 5.5 গতিকে ইয়াৰ পৰা আমি চাপ ল'ম মানে আৰৰ পৰা ঠিক আছে কিন্তু এইটো কটাকটি নকৰিলে হয়নে গতিকে এই যিটো এছৰ পৰা দূৰত্ব আছিলে 5.5 পি এছ গতিকে এইটো আমি অকমান বঢ়াই দিলোঁ এটা কটাকটি কৰিলে গতিকে এই বিন্দুটো হ'ব পি বিন্দু যিটো বিন্দুত বৃত্তচাপ দুটা ছেট কৰিলে এতিয়া পি কিউ আৰু পি এছ সংযোগ কৰা পি কিউৰ মান দিয়া নাছিলে পি এছৰ মান দিয়া আছিলে 5.5 সেন্টিমিটাৰ আৰু পি আৰৰ মান দিয়া আছিলে 5.5 ইডালো যোগ কৰি দিয়া সংযোগ কৰি দিয়া 5.5 সেন্টিমিটাৰ আৰু তোমালোকে অংকনটো তলত লিখিবা চাবা অংকন প্ৰণালী স্কেলৰ সহায়ত কিউ আৰ ইকুৱেল টু 4.5 সেন্টিমিটাৰ পি এছ ইকুৱেল টু 5.5 সেন্টিমিটাৰ পি আৰ ইকুৱেল টু 5.5 সেন্টিমিটাৰ কিউ এছ ইকুৱেল টু 7 সেন্টিমিটাৰ ৰেখাখণ্ড অঁকা হ'ল 2 নম্বৰ আকৌ কিউ এছ ইকুৱেল টু 7 সেন্টিমিটাৰ পুনৰ অঁকা হ'ল আৰ বিন্দুৰ অৱস্থান নিৰ্ণয় কৰিবলৈ কিউ বিন্দুক কেন্দ্ৰ কৰি 4.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আৰু এছ বিন্দুক কেন্দ্ৰ কৰি 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ আন এটা বৃত্তচাপ একেফালে অঁকা হ'ল এই চাপ দুটাই ছেট কৰা বিন্দুটো হৈছে আৰ বিন্দু কিউ আৰ আৰু এছ আৰ সংযোগ কৰা হ'ল পি বিন্দুৰ অৱস্থান নিৰ্ণয় কৰিবলৈ এছ বিন্দুক কেন্দ্ৰ কৰি 5.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ
আৰু আৰ বিন্দুক কেন্দ্ৰ কৰি 5.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ আন এটা বৃত্তচাপ আৰ বিন্দুৰ বিপৰীত দিশত অঁকা হ'ল এই বৃত্তচাপ দুটাৰ ছেদবিন্দু হৈছে পি পি কিউ কিউ আৰ পি এছ সংযোগ কৰা হ'ল পি কিউ আৰ এছ চতুৰ্ভুজটো সম্পূৰ্ণ কৰা হ'ল এইখিনি আছিলে এতিয়া বলা 4 নম্বৰটো চাও 4 নম্বৰ সামান্তৰিক EFGH য'ত FG equal to 7 cm GH equal to 5.5 cm আৰু HF equal to 8.5 cm আমি সামান্তৰিকটো আঁকিব লাগে FG ৰ মান দিয়া আছে 7 cm GH আৰু HF ৰ মান দিয়া আছে গতিকে বলাচোন এই আমি প্ৰথমতে ৰেখাখণ্ড কেইডাল স্কেলৰ সহায়ত আঁকি লওঁ আমি ৰেখাখণ্ড কেইডাল এইদৰে স্কেলৰ সহায়ত আঁকি ললো আমি এতিয়া সামান্তৰিকটো আমি এটা মোটামুটি চিত্ৰ আঁকি লওঁ এটা আঁকিছিলো কিন্তু এটো হেৰি হৈ গ'ল মই ফুলতে ইজি কোণৰ মান দিয়া আছে বুলি ভাবিলো ধৰা আমি এটা মোটামুটি চিত্ৰ আঁকি লওঁ সামান্তৰিকটোৰ ধৰা এটা সামান্তৰিক EFGH এই সামান্তৰিকটোৰ FG ৰ মান দিয়া আছে 7 cm FG ইডাল বাহুৰ মান দিয়া আছে 7 cm GH ৰ মান দিয়া আছে 5.5 cm ইডাল ধৰা 5.5 cm HF 8.5 cm HF অৰ্থাৎ এই কৰ্ণডাল দিয়া আছে এই কৰ্ণডালৰ মান দিয়া আছে 8.5 cm এটা আমি সামান্তৰিকটো অঙ্কন কৰিব লাগে আমি কি দৰে অঙ্কন কৰিম চাবা আমি জানো সামান্তৰিকৰ কি হয় বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল গতিকে এটো 5.5 cm হলে ইডাল বাহু হ'ব 5.5 cm ইডাল বাহু আছে 7 cm ইডাল বাহু হ'ব 7 cm হয়নে ইয়াতে আমি লিখি দিলো আমি জানো যে সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান আমি জানো যে সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান গতিকে আমি কি লিখিব পাৰিম ইয়াত GH ৰ মান দিয়া আছে GH equal to EF হয়নে GH equal to EF equal to কিমান হ'ব 5.5 cm পাইছিলো 5.5 cm ঠিক তেনেদৰে FG equal to EH হ'ব EH equal to 7 cm গতিকে আমি চাৰিডাল বাহুৰ মান পালো কৰ্ণৰডালৰ মান পালো গতিকে আমি সামান্তৰিকটো ধুনিয়াকৈ অঙ্কন কৰিব পাৰিম চাবা আমি প্ৰথমতে কি কৰিম FG এই ৰেখাখণ্ডডাল আমি প্ৰথমতে স্কেলৰ সহায়ত আঁকি লম 7 cm দৈৰ্ঘ্যৰ FG ইডাল আঁকি ললো আমি FG আৰু ইডালৰ দৈৰ্ঘ্য হৈছে 7 cm এতিয়া আমি প্ৰথমতে কি কৰিম H বিন্দুৰ আমি অৱস্থান নিৰ্ণয় কৰিম H বিন্দুৰ অৱস্থান নিৰ্ণয় কৰিব লাগিলে কি কৰিব লাগিব প্ৰথমতে F বিন্দুক কেন্দ্ৰ কৰি 8.5 আছে নে F বিন্দুক কেন্দ্ৰ কৰি 8.5 cm দৈৰ্ঘ্যৰ এটা বৃত্তচাপ আঁকিম ইয়াতে আৰু G বিন্দুক কেন্দ্ৰ কৰি 5.5 cm দৈৰ্ঘ্যৰ আন এটা বৃত্তচাপ আঁকিম গতিকে বৃত্তচাপ দুটা য'ত কটাকটি কৰিব হেতু হ'ব H বিন্দু গতিকে চাবা FH মানে কিমান আছিল FH বা HF একে কথা 8.5 cm এই বিন্দুটোৰ পৰা একদম এই বিন্দুটোলৈকে লোৱা এই বিন্দুটোলৈকে হৈ গ'ল আমি জোখটো যেটো ললো গতিকে এই F বিন্দুক কেন্দ্ৰ কৰি FG ৰ ওপৰ ফালে এপিনে আমি এটা বৃত্তচাপ আঁকিলো তাৰপিছত এতিয়া G কেন্দ্ৰ কৰি G বিন্দু কেন্দ্ৰ কৰি আমি আন এটা বৃত্তচাপ আঁকিম চাবা গতিকে GH ৰ দূৰত্ব কিমান 5.5 এটো GH ৰ দূৰত্ব হৈছে এটো 5.5 গতিকে 5.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ
আমি এটা বৃত্তচাপ আঁকিলোঁ ইয়াতে গতিকে এই বৃত্তচাপ দুটাই য'ত কটাকটি কৰিছে এইটো হ'ব এইচ বিন্দু এইটো এইচ এইটো বিন্দুৰ নাম হ'ব এইচ গতিকে এইচ বিন্দুৰ অৱস্থান পালোঁ আমি এতিয়া সংযোগ কৰা জি এইচ আমি সংযোগ কৰিলোঁ আৰু এইচ এফ আমি সংযোগ কৰিলোঁ জি এইচৰ মান কিমান আছিলে 5.5 সেন্টিমিটাৰ 5.5 সেন্টিমিটাৰ আৰু এফ এইচ বা এইচ এফৰ মান কিমান আছিলে 8.5 সেন্টিমিটাৰ 8.5 সেন্টিমিটাৰ এতিয়া আমি উলিয়াব লাগিব ই বিন্দুৰ অৱস্থান আমি সহজে উলিয়াব পাৰিম কাৰণ এফৰ পৰা দূৰত্ব 5.5 আৰু এইচৰ পৰা দূৰত্ব 7 সেন্টিমিটাৰ একবাৰ এফ বিন্দুক কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিম আকৌ এইচ বিন্দুক কেন্দ্ৰ কৰি একেফালে আন এটা বৃত্তচাপ আঁকিম য'ত কটাকটি কৰিব সেইটো হ'ব এফ বিন্দু চাবা ই এফৰ মান কিমান ই এফৰ মান 5.5 আমি ইয়াত কি পাইছিলোঁ ই এফ মানে 5.5 অৰ্থাৎ ই এফ মানে জি এইচ সমান দৈৰ্ঘ্য গতিকে জি এইচটো আছিলে 5.5 গতিকে আমি 5.5 ল'ম এইটো 5.5 গতিকে 5.5 হ'লে আমি ইয়াৰ পৰা এই এফ বিন্দুটোক কেন্দ্ৰ কৰি আমি এটা কি কৰিম বৃত্তচাপ আঁকিলোঁ তাৰপিছত এইচ বিন্দুক কেন্দ্ৰ কৰি আন এটা বৃত্তচাপ আঁকিম ই এইচৰ দূৰত্ব কিমান ইৰ পৰা এইচৰ দূৰত্ব 7 সেন্টিমিটাৰ যেটো এফৰ পৰা জিৰ দূৰত্ব 7 সেন্টিমিটাৰ আছিল বিপৰীত বাহু গতিকে এফ জি মানে 7 আছিলে ই এইচ মানে 7 গতিকে ইয়াত 7 কোনটো এইটো 7 সেন্টিমিটাৰ লোৱা 7 সেন্টিমিটাৰ ললোঁ 7 সেন্টিমিটাৰ লৈ আমি কি কৰিম এইচ বিন্দুক কেন্দ্ৰ কৰি আমি এটা বৃত্তচাপ আঁকিম ইয়াতে এই বৃত্তচাপটোৱে য'ত কাটিছে এইটো হ'ব ই বিন্দু য'ত ছেট কৰিছে ই বিন্দু এতিয়া তুমি এইখিনি সংযোগ কৰি দিয়া এই ই বিন্দুৰ লগত ইয়াক সংযোগ কৰা আকৌ ই এইচ সংযোগ কৰা অৰ্থাৎ আমি কি পালোঁ ই এফ জি এইচ সামান্তৰিকটো আমি পালোঁ আৰু এটা হ'ব 7 সেন্টিমিটাৰ দৈৰ্ঘ্যটো এইটো হ'ব 5.5 সেন্টিমিটাৰ এতিয়া অংকন প্ৰণালীটো তোমালোকে এইদৰে লিখিব পাৰিবা চাবা আমি যেনেকৈ যি কৰিলোঁ এইখিনি লিখিছোঁ ঠিক আছে অংকন প্ৰণালী স্কেলৰ সহায়ত এফ জি ইকুৱেল টু 7 সেন্টিমিটাৰ জি এইচ ইকুৱেল টু 5.5 সেন্টিমিটাৰ এইচ এফ ইকুৱেল টু 8.5 সেন্টিমিটাৰ ৰেখাখণ্ড অঁকা হ'ল সামান্তৰিকটোৰ এডাল বাহু এফ জি ইকুৱেল টু 7 সেন্টিমিটাৰ স্কেলৰ সহায়ত পুনৰ অঁকা হ'ল এইচ বিন্দুৰ অৱস্থান নিৰ্ণয় কৰিবলৈ এফ বিন্দুক কেন্দ্ৰ কৰি 8.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ এফ জি ৰেখাখণ্ডৰ ওপৰ ফালে অঁকা হ'ল আৰু জি বিন্দুক কেন্দ্ৰ কৰি 5.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ আন এটা বৃত্তচাপ একেফালে অঁকা হ'ল এই বৃত্তচাপ দুটাৰ ছেদবিন্দু হৈছে এইচ জি এইচ আৰু এইচ এফ সংযোগ কৰা হ'ল ই বিন্দুৰ অৱস্থান পাবলৈ এফ বিন্দুক কেন্দ্ৰ কৰি 5.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ আন এটা বৃত্তচাপ এফ জি ৰেখাখণ্ডৰ ওপৰ ফালে অঁকা হ'ল আৰু এইচ বিন্দুক কেন্দ্ৰ কৰি 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ আন এটা বৃত্তচাপ একেফালে অঁকা হ'ল এই বৃত্তচাপ দুটাই ছেট কৰা বিন্দুটো হৈছে ই বিন্দু ই এফ এইচ ই সংযোগ কৰা হ'ল সামান্তৰিক ই এফ জি এইচ সম্পূৰ্ণ কৰা হ'ল 5 নম্বৰটো চাওঁ ৰম্বাস ডি ই এফ জি য'ত ডি ই ইকুৱেল টু 5 সেন্টিমিটাৰ আৰু ই জি ইকুৱেল টু 6.5 সেন্টিমিটাৰ প্ৰথমতে বলা স্কেলৰ সহায়ত আমি এই ৰেখাখণ্ড দুডাল আঁকি লওঁ এইদৰে আমি ৰেখাখণ্ড দুডাল আঁকি ল'লোঁ এতিয়া আমি কি কৰিম আমাৰ সুবিধাৰ কাৰণে আমি এটা মোটামুটি বা আনুমানিক ৰম্বাস এটা আঁকি ল'ম ডি ই এফ জি আৰু তোমালোকে জানা যে ৰম্বাসৰ প্ৰতিডাল বাহু কি সমান একে দৈৰ্ঘ্যৰ হয় ডি ই এফ জি এইটো এটা ৰম্বাস ডি ইৰ মান আছে 5 সেন্টিমিটাৰ ডি ইৰ মান আছে 5 সেন্টিমিটাৰ এফ জিৰ মান আছে 6.5 এফ ই জিৰ মান আছে 6.5 ই জি হ'লে কৰ্ণডাল হ'ব 6.5
আৰু তোমালোকে নিশ্চয় জানা যে ৰম্বাজ হ'ব লাগিলে প্ৰতিডাল বাহু সমান হ'ব লাগিব অৰ্থাৎ ইডাল 5 EF মান হ'ব লাগিব 5 সেন্টিমিটাৰ FG হ'ব 5 সেন্টিমিটাৰ আৰু DG হ'ব 5 সেন্টিমিটাৰ যি চতুৰ্ভুজ চাৰিডাল বাহু সমান তেতিয়াহে ৰম্বাজ হ'ব মানে অংকনৰ কাৰণে এটো চোৱা EG এই যেডাল কৰ্ণ আছে এই কৰ্ণৰ 6.5 সেন্টিমিটাৰ আছে আমি 6.5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকিলাম it's about 6.5 it over 6.5 centimeter 6.5 centimeter দৈৰ্ঘ্যৰ আমি ৰেখাখণ্ড আঁকিলো ইজি ৰেখাখণ্ড এতিয়া আমি কি কৰিম চাবা ৰম্বাজৰ যেহেতু প্ৰতিডাল বাহু সমান ইৰ পৰা ডিলৈ যিমান দূৰত্ব ইৰ পৰা এফলৈ ইমান দূৰত্ব গতিকে আমি ই বিন্দুক কেন্দ্ৰ কৰি যেটো 5 সেন্টিমিটাৰ আছে ই বিন্দুক কেন্দ্ৰ কৰি 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ ইয়াৰ এটা বৃত্তচাপ আঁকিম অৰ্থাৎ ইজিৰ ওপৰ ফালে ইয়াৰ এটা বৃত্তচাপ আঁকিম আকৌ ইজিৰ তল ফালেও 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ ইয়াৰ এটা মানে বৃত্তচাপ আঁকিম ঠিক তেনেদৰে জি বিন্দুক কেন্দ্ৰ কৰিও একবাৰ ওপৰ ফালে এটা বৃত্তচাপ আঁকিম আৰু তল ফালে এটা বৃত্তচাপ আঁকিম তোমালোকে কৰিলে নিশ্চয় গম পাবা এটো আছিল 5 সেন্টিমিটাৰ এখিনি আছিল এতিয়া চাবা ই বিন্দুক কেন্দ্ৰ কৰি আমি কি কৰিম 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ আমি এটা বৃত্তচাপ আঁকিম এই তলফালেও আঁকিম 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিলো ঠিক তেনেদৰে জি বিন্দুক কেন্দ্ৰ কৰি আমি 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰে আঁকিম কাৰণ ৰম্বাজৰ যেহেতু প্ৰত্যেকডাল বাহু সমান হয় ওপৰ ফালে আঁকিলো তল ফালে আঁকিলো এটা চোৱা এই ওপৰত যেটো বিন্দু সেট কৰিব হেতু হ'ব ডি বিন্দু এটো হ'ব ডি বিন্দু আৰু তলত যেটো বিন্দু সেট কৰিব বৃত্তচাপ দুটা এটো হ'ব এফ বিন্দু গতিকে আমি ডি বিন্দুৰ অৱস্থান এফ বিন্দুৰ অৱস্থান আমি পাই গলো এতিয়া সব সংযোগ কৰা ডি ই সংযোগ কৰা ইএফ সংযোগ কৰা জিএফ সংযোগ কৰা তাৰপিছত ডিজি সংযোগ কৰা ইডাল বাহুত মান হ'ব 5 সেন্টিমিটাৰ ইডালৰ হ'ব 5 সেন্টিমিটাৰ ইডালৰ হ'ব 5 সেন্টিমিটাৰ ইডালৰ হ'ব 5 সেন্টিমিটাৰ তোমালোকে ডি এফ কৰ্ণ আঁকি দেখুৱাই দিব পাৰা আৰু ৰম্বাজৰ কোণ দুডাল থাকে এতিয়া অংকন প্ৰণালীটো এইদৰে আমি লিখিব পাৰিম অংকন প্ৰণালী স্কেলৰ সহায়ত ডি ই ইকুৱেল টু 5 সেন্টিমিটাৰ ইজি ইকুৱেল টু 6.5 সেন্টিমিটাৰ ৰেখাখণ্ড অঁকা হ'ল ইজি ইকুৱেল টু 6.5 সেন্টিমিটাৰ ৰেখাখণ্ড স্কেলৰ সহায়ত পুনৰ অঁকা হ'ল তে ই বিন্দু আৰু জি বিন্দুক কেন্দ্ৰ কৰি 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ ইজি ৰেখাখণ্ডৰ ওপৰ ফালে দুটা আৰু তল ফালে দুটা বৃত্তচাপ অঁকা হ'ল ওপৰৰ চাপ দুটাৰ ছেদবিন্দু ডি আৰু তলৰ চাপ দুটাৰ ছেদবিন্দু এফ এতিয়া ইডি জিডি ইএফ আৰু এফজি সংযোগ কৰা হ'ল ডি ই এফ জি ৰম্বাজ সম্পূৰ্ণ কৰা হ'ল এতিয়া বলা 6 নম্বৰটো চাও 6 নম্বৰ ৰম্বাজ এল এম এন ও য'ত ln equal to 6 centimeter আৰু mo equal to 7 centimeter বলাচোন এটো আমি পাতি লও স্কেলৰ সহায়ত আমি ln আৰু mo ৰেখাখণ্ড আঁকি ললো এতিয়া আমি আনুমানিক lmno ৰম্বাজৰ আমি এটা আনুমানিক চিত্ৰ আঁকি লম এটো এটা আনুমানিক চিত্ৰ নাম দিলো lmno ইয়াত lnৰ মান দি আছে 6 সেন্টিমিটাৰ অৰ্থাৎ এডাল কৰ্ণ দি আছে এডালৰ মান দি আছে 6 সেন্টিমিটাৰ আৰু mo কৰ্ণ হয় মোৰ মান দি আছে 7 সেন্টিমিটাৰ এতিয়া আমি
কি কৰিব লাগিব ৰম্বাসটো অংকন কৰিব লাগিব আমি জানো যে ৰম্বাসৰ কৰ্ণ দুডাল পৰস্পৰ লম্ব সমদ্বিখণ্ডিত হয় অৰ্থাৎ এই এলএনৰ ওপৰত এমও এডাল লম্ব সমদ্বিখণ্ডক মানে এমওই এলএনক কি কৰিছে সমানে দুটা ভাগত ভাগ কৰিছে অৰ্থাৎ এলএন মানে কিমান আছিল 6 সেন্টিমিটাৰ আছিল নহয় এলএন মানে আছিল 6 সেন্টিমিটাৰ অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈকে হ'ব ধৰা এটো যদি পি বিন্দু হয় পি বিন্দু যদি কাটে তাহলে এখানে হ'ব 3 সেন্টিমিটাৰ এলৰ পৰা পি লৈকে পি ৰ পৰা এনলৈকে হ'ব 3 সেন্টিমিটাৰ যেটো সমদ্বিখণ্ডক সমানে দুটা ভাগত ভাগ হৈছে আকৌ ঠিক তেনেদৰে ইডাল হ'ব 7 সেন্টিমিটাৰ আছিল নহয় গতিকে 7 ৰ আধা কি হ'ব 3.5 এটো হ'ব 3.5 সেন্টিমিটাৰ এটা আমি ৰম্বাসটো অংকন কৰো বলা প্ৰথমতে আমি এল এন ৰেখাখণ্ড আমি আঁকিলো 6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এল এন ইডালৰ দৈৰ্ঘ্য হৈছে 6 সেন্টিমিটাৰ আমি আঁকি ললো এতিয়া আমি প্ৰথমতে কি কৰিব লাগিব এটোৰ লম্ব সমদ্বিখণ্ডক আঁকিব লাগিব তোমালোকে নিশ্চয় ক্লাস 6 ত পাই আইছা যে কোনো এটা ৰেখাখণ্ডৰ ওপৰত আমি লম্ব সমদ্বিখণ্ডক কিদৰে আঁকিব পাৰিম তাৰ মানে এই এলএনৰ লম্ব সমদ্বিখণ্ড আঁকিব লাগিলে এলএনৰ আধাটো মানে ইমান মান হ'ব গতি মানে আধা জুখতকৈ অলপ বেছি দৈৰ্ঘ্যৰ ব্যাসাৰ্ধ ল'ব লাগিব ব্যাসাৰ্ধ লৈ এই এলএনৰ ওপৰ ফালে আৰু তল ফালে বৃত্তচাপ আঁকিব লাগিব ঠিক একে সমান ব্যাসাৰ্ধৰ বৃত্তচাপ লৈ এন বিন্দুৰ পৰা আমি আঁকিব লাগিব ওপৰ ফালে তল ফালে আৰু এই বৃত্তচাপ দুটা এই পিনে এটা বিন্দু ছেদ কৰিব এই পিনে এটা বিন্দু ছেদ কৰিব দুটা বিন্দু লগ কৰি দিয়া সংযোগ কৰি দিয়া আৰু সেই সংযোগী ৰেখাখণ্ড হ'ব এলএনৰ লম্ব সমদ্বিখণ্ড গতিকে বলাচোন আমি এটো কৰি লও আমাৰ সুবিধাৰ কাৰণে আমি কি কৰিম অকমান বেছিকে লম ঠিক আছে কাৰণ ইয়াত আছে যেহেতু এমডাল কৰ্ণ হয় এমৰ মান 7 সেন্টিমিটাৰ আছে গতিকে আমি অকমান বেছিকে লও ইমানটো মনতে লও বাৰু আমি এটা বৃত্তচাপ আঁকিলো এল বিন্দুক কেন্দ্ৰ কৰি আকৌ তলফালৰ এটা বৃত্তচাপ আঁকা তাৰপিছত এতিয়া একে সমান ব্যাসাৰ্ধৰ বৃত্তচাপ এন বিন্দুক কেন্দ্ৰ কৰি আঁকা এপিনে আঁকিলোটো এপিনেটো আঁকা গতিকে আমি নাম দিলো এটো বিন্দুৰ নাম দিলো এ এটো বিন্দুৰ নাম দিলো বি এতিয়া এ বি হ'ব লম্ব সমদ্বিখণ্ড এ বি সংযোগ কৰা আৰু যেটো বিন্দুত কাটিছে এই বিন্দুটোৰ নাম দিলো আমি পি আমাৰ সুবিধাৰ কাৰণে আমি জানো ৰম্বাসৰ কৰ্ণ দুডাল পৰস্পৰ লম্ব সমদ্বিখণ্ডিত হয় গতিকে এলএনৰ পৰা পি দূৰত্ব কিমান হল 3 সেন্টিমিটাৰ কাৰণ এলএন মানে আছিল 6 সেন্টিমিটাৰ আৰু পি ৰ পৰা এনৰ দূৰত্ব হ'ব 3 সেন্টিমিটাৰ এতিয়া আমাক লাগে এম বিন্দুৰ অৱস্থান আৰু ও বিন্দুৰ অৱস্থান এই এলএন ৰেখাখণ্ডক এ বি লম্ব সমদ্বিখণ্ডকে পি বিন্দুত কটাকটি কৰিছে অৰ্থাৎ পি বিন্দুত ছেদ কৰিছে গতিকে এই পি ৰ পৰা এমলৈ দূৰত্ব কিমান হ'ব পি ৰ পৰা এমলৈ দূৰত্ব হ'ব 3.5 সেন্টিমিটাৰ কাৰণ এম মানে কিমান আছিল সব মিলি আছিল 7 মানে এম মানে আছিল 7 গতিকে 7 ৰ আধা 3.5 হ'ব সেইকাৰণে আমি কি কৰিম 3.5 ৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিম এটো পি বিন্দুৰ পৰা 3.5 হলে এটো বিন্দু হ'ব এটো হ'ব 3.5 গতিকে এটা বৃত্তচাপ আঁকা এটো ইয়াত এটা বৃত্তচাপ আঁকা আকৌ তলফালৰ এটা একে সমান ব্যাসাৰ্ধৰ আন এটা বৃত্তচাপ আঁকা অৰ্থাৎ এই বৃত্তচাপ দুটাই কি কৰিছে এই এ বি ৰেখাখণ্ডক ইয়াত এম বিন্দুত কাটিছে অৰ্থাৎ এটো এম বিন্দুৰ অৱস্থান আৰু ইয়াত ও বিন্দুত কাটিছে এটো হ'ব ও বিন্দুৰ অৱস্থান এতিয়া তুমি এল এম
সংযোগ কৰা LM ইপিনে LO তাৰপিছত MN সংযোগ কৰা আৰু NO সংযোগ কৰা গতিকে আমি কি পালো LMNO ৰম্বাসটো পালো ইডালৰ হ'ব 3.5 cm এখিনি মান হ'ব 3.5 cm আৰু ইয়াৰে অঙ্কন প্ৰণালীটো তোমালোকে এদৰে লিখিবা স্কেলৰ সহায়ত 6 cm দৈৰ্ঘ্যৰ LN ৰেখাখণ্ড অঁকা হ'ল যেহেতু ৰম্বাসৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় গতিকে LN ৰেখাখণ্ডৰ ওপৰত লম্ব সমদ্বিখণ্ডক অঁকা হ'ল লম্ব সমদ্বিখণ্ডকডালে LN ৰেখাখণ্ডক P বিন্দুত ছেদ কৰিছে এতিয়া P বিন্দুক কেন্দ্ৰ কৰি 3.5 cm অৰ্থাৎ M ৰ আধা 3.5 cm মানে M ৰ আধা আমি পাইছিলো ব্যাসাৰ্ধৰ দুটা বৃত্তচাপ লম্ব সমদ্বিখণ্ডকৰ ওপৰত LN ৰেখাখণ্ডৰ তল আৰু ওপৰ ফালে অঁকা হ'ল দুটা বৃত্তচাপে লম্ব সমদ্বিখণ্ডকক ছেদ কৰা বিন্দু দুটা হৈছে M আৰু O LM MN NO ON সংযোগ কৰি LMNO ৰম্বাস সম্পূৰ্ণ কৰা হ'ল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅটো ইমানে আছিল পৰৱৰ্তী ভিডিঅত আকৌ লগ পাম এতিয়াৰ ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ